আজি অসমীয়া 18 ভাদ আৰু ইংৰাজী 4 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিব ওলাইছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে পুনৰ হিন্দু বাংলাদেশী সংস্থাপনৰ নতুন নিয়মৰ পৰা মাদানীয়ে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কামনাৰে কৰা দোৱালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে দুই প্ৰাক্তন বিধায়কৰ দল ত্যাগৰ পৰা আগন্তুক নিৰ্বাচনত বিজেপিৰ টিকট পাবলৈ দিয়া কঠোৰ নীতিলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে মহিলাৰ কথাত চলা মুখ্যমন্ত্ৰীৰ পৰা ঘোঁৰাত উঠি স্কুল যোৱা যুৱৰাজলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে প্ৰকৃতিৰ কালৰূপৰ পৰা ৰাছিয়া ভাৰতৰ সম্পৰ্কলৈকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। আৰু লগতে ভিডিঅ'টো যদি ভাল পায় শেষত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। আপোনালোকৰ লাইকটোৱে মোক নতুন নতুন ভিডিঅ' আৰু ভালকৈ বনাবৰ কাৰণে অনুপ্ৰেৰণা যোগায়। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। মৌলানা মাদানীৰ গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে সমূহীয়া দোৱা। উচ্ছেদ অভিযানৰ বিৰোধিতা আৰু ৰাজনৈতিক প্ৰতিক্ৰিয়া। জমিয়ত উলেমা ই হিন্দৰ সভাত মৌলানা আৰশ্বাদ মাদানীয়ে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনা কৰি সমূহীয়া দোৱা কৰিছে। তেওঁ বিজেপি চৰকাৰৰ উচ্ছেদ অভিযানক অপশক্তি বুলি অভিহিত কৰি মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱাসকলক আল্লাই ক্ষমা নকৰে বুলি উল্লেখ কৰে। ইয়াৰ ফলত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া ভূমি সুৰক্ষাৰ বাবে উচ্ছেদ চলাই থকাৰ কথা উল্লেখ কৰা হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আৰু কৌশিক ৰায়ে সামাজিক মাধ্যমত কংগ্ৰেছ আৰু মাদানীক তীব্ৰ সমালোচনা কৰি অসমীয়া জাতিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সচেতন মহলে ইয়াক অসমীয়া বিৰোধী ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে আৰু কংগ্ৰেছে মাদানীক নিৰ্বাচনী লাভৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাট অফ তাৰিখ 2024লৈ বৃদ্ধি। অসমত তীব্ৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাট অফ তাৰিখ 2014ৰ পৰা 2024ৰ 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে, য'ত 1 ছেপ্টেম্বৰত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে ভাৰতত আশ্ৰয় লোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকে বৈধ নথিপত্ৰ অবিহনেও নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমত এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা হোৱা দেখা যায়। সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ, ৰাইজ দল, অসম জাতীয় পৰিষদ আদি সংগঠনে এই অধিসূচনা বাতিলৰ দাবী জনাইছে। 2019ত গৃহীত হোৱাৰ সময়ত অসমত তীব্ৰ প্ৰতিবাদৰ ফলত 5জনকৈ লোকৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত এতিয়ালৈকে মাত্ৰ 3জনে অধীনত নাগৰিকত্ব পাইছে। 12খন আবেদনৰ ভিতৰত 9খন বিবেচনাধীন হৈ আছে। লাখ লাখ লোকে নাগৰিকত্ব পাব বুলি আশংকা কৰাটো এটা অমূলক কথা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাদানীৰ বিৰুদ্ধে আছুৰ তীব্ৰ সমালোচনা। অবৈধ বাংলাদেশীৰ ৰক্ষক বুলি অভিযোগ। অল আছাম ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যই জমিয়ত উলেমা ই হিন্দৰ নেতা মৌলানা আৰশ্বাদ মাদানীক অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ ৰক্ষক বুলি তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ অভিযোগ কৰিছে যে মাদানীয়ে হিন্দু মুছলমানৰ মাজত উত্তেজনা সৃষ্টি কৰি এই ৰাষ্ট্ৰদ্ৰোহী কাম কৰি আহিছে। আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে মাদানীৰ বক্তব্য অসমৰ বাবে গুৰুত্বপূৰ্ণ নহয় আৰু অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিবই। তেওঁ বৈধ ভাৰতীয় নাগৰিকৰ সংস্থাপনৰ পোষকতা কৰিলেও অবৈধ দখলক গ্ৰহণ নকৰে। আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কংগ্ৰেছক অবৈধ প্ৰব্ৰজনকাৰীৰ সমৰ্থক বুলি সমালোচনা কৰিছে। মাদানীক গ্ৰেপ্তাৰো দাবী জনাইছে। শিৱসাগৰত অনুষ্ঠিত এক কৰ্মী সভাত এই বিষয়ে আলোচনা কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভোটাৰৰ সমস্যা সমাধান নকৰিলে বিজেপিক উৎখাতৰ সংকল্প বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনে
বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দু বাঙালীৰ ভোটাৰৰ সমস্যা সমাধানত প্ৰতাৰণাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। চিলাপথাৰৰ মাজৰ বাৰীত ধেমাজি জিলা ফেডাৰেশ্যনৰ উদ্যোগত চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদী সমদল অনুষ্ঠিত হৈছে। সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঠগ প্ৰবঞ্চক আৰু হিন্দু বাঙালী বিৰোধী বুলি সমালোচনা কৰি দুৰ্গা পূজাৰ পূৰ্বে সমস্যা সমাধানৰ সময়সীমা বান্ধি দিছে। অন্যথা 2024 নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ সংকল্প ঘোষণা কৰিছে। প্ৰতিবেদনত ফেডাৰেশ্যনৰ নেতা গোবিন্দ মণ্ডল, বিপ্লৱ দাস, ধৰ্মেন্দ্ৰ দাস, ভদ্ৰ দাস সহ বহু কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নামকৰণ। ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন। অসমৰ কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰত ইতিহাস সৃষ্টিকাৰী ভোগেশ্বৰ বৰুৱাৰ সন্মানত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নাম অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামাকৰণ কৰা হয়। এই ঐতিহাসিক পদক্ষেপে নৱপ্ৰজন্মৰ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰিব। কাৰ্যসূচীত ক্ৰীড়া খণ্ডৰ নিযুক্তিপত্ৰ বিতৰণ, ক্ৰীড়া পেঞ্চন, ৰাজ্যিক ক্ৰীড়া বঁটা আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ সফল খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ তথা সম্বৰ্ধনা প্ৰদান কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। যাদৱ পায়েঙক অপমান, MD ফাউণ্ডেশ্যন ট্ৰাষ্টৰ বিৰুদ্ধে চেক বাউন্সৰ অভিযোগ। অৰণ্য মানৱ যাদৱ পায়েঙক সম্বৰ্ধনাৰ নামত প্ৰবঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। ডিব্ৰুগড়ত 25 জুনত MD ফাউণ্ডেশ্যন ট্ৰাষ্টে আয়োজিত এক অনুষ্ঠানত পায়েঙক 10,000 টকাৰ চেক প্ৰদান কৰা হৈছিল। কিন্তু ট্ৰাষ্টৰ একাউণ্টত পৰ্যাপ্ত ধন নথকাৰ বাবে চেকখন বাউন্স হয়, যাৰ ফলত পদ্মশ্ৰী সন্মানিত পায়েঙে অপমানিত বোধ কৰিছে। তেওঁ কয় যে আমি গছপুলি ৰোৱা মানুহ, পইচালৈ লোভ নাই, এনেদৰে পুঁজি নথকা চেক দি অপমানিত কৰাৰ প্ৰয়োজন নাছিল। পায়েঙে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2 প্ৰাক্তন বিধায়কৰ দল ত্যাগ। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পৰিৱৰ্তন। চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তেওঁ দলৰ ভিতৰত উপেক্ষা আৰু সাম্প্ৰদায়িকতাৰ অভিযোগ তুলিছে। একেদৰে বৈঠালাংছৰ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰো কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে। কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰি কংগ্ৰেছ বা অসম জাতীয় পৰিষদত যোগ দিয়াৰ চৰ্চা চলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলত্যাগী নেতাসকল বিজেপিৰ সৈতে পূৰ্বতে কোনো সুসম্পৰ্ক নাছিল বুলি দাবী কৰা দেখা যায়। কংগ্ৰেছেও অধিক প্ৰাক্তন বিজেপি অগপ নেতাক দলত চামিল কৰাৰ পৰিকল্পনা কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2024 বিধানসভা নিৰ্বাচন। বিজেপিৰ টিকট বিতৰণত পাৰদৰ্শিতাৰ ভিত্তিত কঠোৰ নীতি গ্ৰহণ কৰিছে বিজেপিয়ে। বিজেপিয়ে 2024 চনৰ অসম বিধানসভা নিৰ্বাচনত তৃতীয়বাৰ ক্ষমতাত অহাৰ লক্ষ্যৰে বিশেষ ৰণনীতি গ্ৰহণ কৰিছে। টিকট বিতৰণত কোনো আপোচ নকৰি মন্ত্ৰী বিধায়কৰ ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত সিদ্ধান্ত লোৱা হ'ব। সমীক্ষাৰ ফলাফলত অদক্ষসকল বাদ পৰিব আৰু নতুন মুখক প্ৰাধান্য দিয়া হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে সকলো বিধায়কে টিকট নাপাব, নতুন মুখক সুযোগ দিয়া হ'ব। পূৰ্বৰ নিৰ্বাচনতো বিজেপিয়ে এনে কঠোৰ নীতি অনুসৰণ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুমুৰিৰ চন্দুময় লহৰ, মাদলৰ তালত আপোন পাহৰা চাহ জনগোষ্ঠীয় আদিবাসী সমাজ। 3 ছেপ্টেম্বৰ ভাদ মাহৰ শুক্লা একাদশী তিথিত অসমৰ চাহ জনগোষ্ঠী আদিবাসী সমাজে পালন কৰে কৰম পূজা। এই কৃষিভিত্তিক উৎসৱত ফচলৰ উৎপাদন বৃদ্ধিৰ কামনাৰে পূজা অৰ্চনা কৰা হয়। পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে ৰাজ কৰম পালন কৰা হয়, য'ত 5 বা 7 জন যুৱতী কৰমতী যাৱা প্ৰতিষ্ঠা কৰি পূজাত অংশ লয়। কৰমডাল স্থাপন, কাহিনী বুহাৰ কাহিনী আৰু ঝুমুৰিৰ নৃত্য গীতৰ মাধ্যমে ৰাতি উৎসৱ উদযাপন কৰা হয়। পুৱা কৰমডাল নৈত বিসৰ্জন দিয়া হয়। ঝুমুৰিৰ বিভিন্ন প্ৰকাৰ যেনে দাৰশালীয়া, আধাৰাতীয়া, ভিন্ন সুৰীয়া সুৰে উৎসৱ জীপাল কৰি তোলে।
অসম চৰকাৰে এই দিনটোক চৰকাৰী বন্ধ হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিমা হাছাওত চিমেণ্ট উদ্যোগৰ ভূমি আবণ্টন বিতৰ্ক, 4 অভিযোগকাৰী গ্ৰেপ্তাৰ। ডিমা হাছাও জিলাৰ উমৰাংছুত মহাবল চিমেণ্ট উদ্যোগৰ বাবে ৩,০০০ বিঘা ভূমি আবণ্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে। বুধবাৰে শুনানিৰ পূৰ্বে মঙলবাৰে বিয়লি উমৰাংছু আৰক্ষীয়ে গোচৰকাৰী সনেশ ভুজাই, সমৰজিৎ নুনিছা, সুনীল নুনিছা আৰু সাবজয়নন জিদুঙক গ্ৰেপ্তাৰ কৰে, যিটোক গ্ৰেপ্তাৰী পৰোৱানা অবিহনে কৰা হয় বুলি অভিযোগ উঠিছে। কংগ্ৰেছ নেতা বাপুজিৎ লাংথাছাই এই গ্ৰেপ্তাৰক চাপ সৃষ্টিৰ অংশ বুলি সমালোচনা কৰি তেওঁলোকক মুকলি কৰাৰো দাবী জনাইছে। উচ্চ ন্যায়ালয়ে ভূমি আবণ্টনত চিলিং আইন আৰু পৰিৱেশ ক্লিয়াৰেন্সৰ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেৱব্ৰত শইকীয়াৰ কা বিৰোধিতাৰ আহ্বান, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ আবেদনৰ ম্যাদ 2014 পৰা 2024 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্তৰ পিছত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই সদৌ অসম ছাত্ৰ সন্থাক পত্ৰ প্ৰেৰণ কৰি অসম চুক্তি উলংঘনকাৰী কাৰ বিৰোধিতাৰ বাবে মুকলি আহ্বান জনাইছে। তেওঁ এই সিদ্ধান্তক অসমৰ জনজাতীয় সমাজৰ স্বাৰ্থৰ বিৰুদ্ধে ভয়ংকৰ পদক্ষেপ বুলি অভিহিত কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মহিলাৰ নেতৃত্বত ঘৰ আৰু সমাজৰ মংগল হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ কাহিকুছিৰ শ্যামভূমিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ এক ৰাজহুৱা সভাত কয় যে মহিলাৰ কথামতে ঘৰ চলিলে সকলো সুচাৰুৰূপে চলে। এই সভাত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত জালুকবাৰী সমষ্টিৰ প্ৰায় ৬,০০০ আত্মসহায়ক গোটৰ মহিলাক সদস্যক চেক বিতৰণ কৰে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শেহতীয়াকৈ ২ লাখ মহিলাক পুঁজি প্ৰদান কৰা হৈছে। এই পদক্ষেপে মহিলা সবলীকৰণৰ জৰিয়তে অৰ্থনীতিক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যুৱৰাজ ৰাভাক ৰাজু মেছৰ সাহায্য, ঘোঁৰাৰ পিঠিত বিদ্যালয়লৈ যোৱা শিশুৰ সাহসৰ প্ৰশংসা। দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰবাকাৰা গাঁৱৰ ৩য় শ্ৰেণীৰ ছাত্ৰ যুৱৰাজ ৰাভা প্ৰতিদিন ৪ কিলোমিটাৰ পাহাৰীয়া পথ ঘোঁৰাৰ পিঠিত উঠি দক্ষিণ পান্তান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়লৈ যায়। এই সাহসী কাহিনী সংবাদ মাধ্যমত প্ৰকাশৰ পিছত বিজেপিৰ যুৱ নেতা তথা সমাজকৰ্মী ৰাজু মেছে যুৱৰাজৰ ঘৰত উপস্থিত হৈ তেওঁক আৰ্থিক সাহায্যৰ চেক, চাইকেল, স্কুল বেগ আৰু ফুটবল প্ৰদান কৰে। ৰাজু মেছে ভৱিষ্যতেও যুৱৰাজক সহায়ৰ আশ্বাস দিয়ে। বৰবাকাৰা গাঁৱৰ লোকে এই উদ্যোগক প্ৰশংসা কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধুবুৰীৰ বালাজানত নিষিদ্ধ গো মাংসসহ এজনক আটক। গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বালাজান আৰক্ষীয়ে AS-17-S-4465 নম্বৰৰ এখন টেম্পোৰ পৰা ৩১টা পেকেটত প্ৰায় ৩০০ কেজি নিষিদ্ধ গোমাংস জব্দ কৰে আৰু অসম বংগ সীমান্তৰ খেৰবাৰীৰ মঞ্জু হক নামৰ এজন সৰবৰাহকাৰীক আটক কৰে। মাছ কঢ়িওৱা সামগ্ৰীৰ আঁৰত টেম্পোৰ হুডত কৌশলগতভাৱে প্লাষ্টিকৰ বেগত মাংসখিনি লুকুৱাই ৰখা হৈছিল। আটক ব্যক্তি আৰু বাহনখনক বালাজান থানালৈ ইতিমধ্যে নি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰাৰ খুনাখুলি প্ৰথম খণ্ডত অভিযান চলাই পিতা হামিদ আলী ওৰফে ধুল্লা আৰু পুত্ৰ মজনু আলী ওৰফে চানচেকক হস্তনিৰ্মিত পিষ্টলসহ আটক কৰে। গোপন সূত্ৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত পুৱতি নিশা অভিযানত হামিদৰ ঘৰৰ হাঁহৰ গঁৰালৰ ওপৰত প্লাষ্টিকৰ বটলত লুকুৱাই ৰখা পিষ্টল উদ্ধাৰ কৰা হয়। আটক দুয়োজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ উঠি আহিছে। গোলকগঞ্জ আৰক্ষীয়ে তেওঁলোকক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই বিশেষকৈ BTC নিৰ্বাচনৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। মা মোৰ বাবে পৃথিৱী, বিৰোধীৰ অপমানক লৈ আৱেগিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিহাৰত বিৰোধীৰ
কংগ্ৰেছ আৰু আৰজেডিৰ সভাত তেওঁৰ প্ৰয়াত মাতৃ হীৰাবেনৰ প্ৰতি অপমানজনক মন্তব্যৰ প্ৰতিক্ৰিয়াত আৱেগিক হৈ কয় যে মা মোৰ পৃথিৱী, আত্মসন্মান। এই অপমান দেশৰ সকলো মাতৃ, ভগ্নী আৰু কন্যাৰ প্ৰতি। বিজেপিয়ে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই 4 ছেপ্টেম্বৰত বিহাৰত বন্ধৰ আহ্বান দিয়ে। কংগ্ৰেছ আৰু আৰজেডিৰ বিৰুদ্ধে নিকৃষ্ট ৰাজনীতিৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সোণৰ মোহে ধ্বংস কৰিলে এগৰাকী অভিনেত্ৰীৰ জীৱন। কান্নাড়া অভিনেত্ৰী ৰান্না ৰাওৰ বিৰুদ্ধে ডুবাইৰ পৰা 14.8 কিলোগ্ৰাম সোণ চোৰাং চালানৰ অভিযোগত ৰাজহ সংগ্ৰহ সঞ্চালকালয়ে 102 কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। 2025 3 মাৰ্চত বেংগালুৰুৰ কেম্পেগৌড়া বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ 3জন সহযোগীৰ ওপৰতো 50 কোটি টকাৰো অধিক জৰিমনা আৰোপিত কৰা হৈছে। তদন্তত প্ৰকাশ পাইছে যে ৰান্নাই 2023 পৰা 2025 ভিতৰত 52 বাৰকৈ ডুবাই ভ্ৰমণ কৰিছিল, য'ত 27 বাৰ কেৱল জানুৱাৰী মাহতে ভ্ৰমণ কৰিছিল। তেওঁ ওপৰত হাৱালাৰ মাধ্যমে ধন স্থানান্তৰৰ অভিযোগো উত্থাপন হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ ভাৰতত প্ৰকৃতিৰ তাণ্ডৱ ৰূপ। বানপানী, ভূমিস্খলনে জনজীৱন কৰি তুলিছে বিধ্বস্ত। উত্তৰ ভাৰতত প্ৰকৃতিৰ কালৰূপ। জম্মু কাশ্মীৰত ভূমিস্খলন আৰু বৰষুণৰ ফলত এতিয়ালৈকে 50ৰো অধিক লোকৰ মৃত্যু হৈছে। দিল্লীত যমুনা নদীৰ পানী বিপদসীমাৰ অতিক্ৰম কৰি বানপানী জনজীৱন স্থবিৰ কৰি তুলিছে। পাঞ্জাৱত বৰষুণ আৰু বান্ধ ভাঙি 30ৰো অধিক লোকৰ মৃত্যু হয়। 3.5 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। 23খন জিলা বান বিধ্বস্ত হৈ পৰিছে। চিটকাৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলত পানী সোমোৱাৰ ফলতো শিক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে 400ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। IMDয়ে দিল্লী, পাঞ্জাৱ, জম্মু কাশ্মীৰত আগন্তুক 7 ছেপ্টেম্বৰলৈকে ধাৰাসাৰ বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ বিভিন্ন ৰাজ্যত আগন্তুক 48 ঘণ্টাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ বিভিন্ন ৰাজ্যত আগন্তুক 48 ঘণ্টাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ লগতে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদি অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যতো কম বেছি পৰিমাণে বৰষুণ হ'ব পাৰে। কিছু অঞ্চলত বজ্ৰপাতৰ সম্ভাৱনা থকাৰ উপৰি বিহাৰ আৰু ঝাৰখণ্ডত মধ্যমীয়া বৰষুণৰ আশংকা আছে। উত্তৰাখণ্ড আৰু পূব ৰাজস্থানত 7 ছেপ্টেম্বৰলৈকে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। কিন্তু পঞ্জাৱত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাসৰ বিপৰীতে বৰ্তমান প্ৰখৰ ৰ'দ দিয়াহে খবৰ পোৱা গৈছে। এতিয়া আহিছোঁ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ভাৰত ৰাছিয়াৰ ঘনিষ্ঠতাই ট্ৰাম্পক ক্ৰুদ্ধ কৰিছে। পুটিন মোদীৰ সন্মিলনত তেল আৰু যুদ্ধ সামগ্ৰীৰ নতুন চুক্তি স্বাক্ষৰ। ভাৰত আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পোৱা ঘনিষ্ঠ সম্পৰ্কই মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ক্ৰুদ্ধ কৰি তুলিছে। চীনত হোৱা SCO সন্মিলনৰ পটভূমিত পুটিন আৰু মোদীৰ বাৰ্তালাপত ৰাছিয়াই ভাৰতক তেলৰ সৈতে যুদ্ধ সামগ্ৰীও প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে। 2018 চনৰ $5.5 বিলিয়ন চুক্তিৰ অধীনত S-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ বাকী 2টা ইউনিট 2026-27 চনত লাভ কৰিব ভাৰতে আৰু অতিৰিক্ত ছিষ্টেমৰ বাবে আলোচনা চলি আছে। আৰু এতিয়াৰ পৰা আৰু কম দামত তেল যোগান ধৰিব ৰাছিয়াই, যাৰ ফলত ভাৰতৰ অৰ্থনীতিয়ে নতুন সুবিধা লাভ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 5 বছৰত 30 লাখ ভাৰতীয় কৰ্মী নিয়োগৰ পৰিকল্পনা ৰাছিয়াৰ। ৰাছিয়াৰ শ্ৰম মন্ত্ৰালয়ৰ পূৰ্বাভাস অনুসৰি আগন্তুক 5 বছৰত ইউক্ৰেইন যুদ্ধৰ ফলত দেশত দক্ষ কৰ্মীৰ সংকট দেখা দিব। 2030 চনৰ ভিতৰত প্ৰায় 31 লাখ কৰ্মীৰ প্ৰয়োজন হ'ব। এই সংকট মোকাবিলাৰ বাবে ৰাছিয়াই ভাৰতৰ পৰা 30 লাখ কৰ্মী নিয়োগৰ পৰিকল্পনা কৰিছে, যাৰ ভিতৰত প্ৰযুক্তি, বৈদ্যুতিন, নিৰ্মাণ আৰু উপকৰণ খণ্ডত দক্ষ কৰ্মীসকল অন্তৰ্ভুক্ত। ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে ৰাছিয়াৰ শিল্পৰ চাহিদা পূৰণৰ বাবে ভাৰতৰ দক্ষ কৰ্মশক্তি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মস্কো আৰু নতুন দিল্লীৰ মাজত মাইগ্ৰেশ্যন এণ্ড মোবিলিটি পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্টৰ আলোচনা চলি আছে,
যাৰ জৰিয়তে ভাৰতীয় কৰ্মীৰ বাবে ভিছা, বাসস্থান, স্বাস্থ্যসেৱা আৰু আইনী সুৰক্ষাৰ সুবিধা সুনিশ্চিত কৰা হ'ব। ৰাছিয়াৰ ইউনিয়ন অফ ইণ্ডাষ্ট্ৰিয়েলিষ্ট এণ্ড এণ্টাৰপ্ৰেনাৰ্ছ ভাৰতত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছে, যাতে কৰ্মীসকলক ৰাছিয়াৰ শিল্পৰ বাবে প্ৰস্তুত কৰা হয়। এই পদক্ষেপে ভাৰতীয় কৰ্মীৰ বাবে মোটা অংকৰ দৰমহাৰ সুযোগ সৃষ্টি কৰিব, কিন্তু ভাষিক আৰু সাংস্কৃতিক প্ৰতিবন্ধকতাৰ সমাধানৰ প্ৰয়োজনো এই ক্ষেত্ৰত দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ চীনত পুটিনৰ সৈতে বৈঠক, ভাৰত ৰাছিয়া সম্পৰ্কক সন্মান। চীনৰ তিয়ানজিনত এছচিঅ সন্মিলনৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত ভাৰত আৰু ৰাছিয়াৰ সুসম্পৰ্কক সন্মান কৰাৰ কথা কয়। তেওঁ দক্ষিণ এছিয়াৰ অগ্ৰগতিৰ বাবে ৰাছিয়া পাকিস্তান সম্পৰ্ক মজবুত কৰাৰ ইচ্ছাও প্ৰকাশ কৰে। বাণিজ্য, ইন্ধন, প্ৰতিৰক্ষা আৰু AI আদিত সহযোগিতাৰ কথাও উল্লেখ কৰে পুটিনৰ আগত। পুটিনে শ্বেহবাজক নৱেম্বৰৰ এছচিঅ সন্মিলনৰ বাবেও আমন্ত্ৰণ জনায়। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। কাইলৈ পুনৰ এই একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।